যোৱা 21 তাৰিখে খাৰুপেটীয়া টাউনত এজন যুৱকক আমাৰ এটা ষাঁড় গৰুৱে এটেক কৰিছিলে। তাৰ বিনিময়ত তেওঁ গুৰুতৰভাৱে আগত হৈ তেওঁ চিকিৎসালয়ত মৃত্যু হয় গুৱাহাটী মহাবিদ্যালয়ত। তাৰপিছতে আকৌ যোৱা পৰহি 25 তাৰিখে দুজন মানুহক আহত কৰিলে। এই পৰিপ্ৰেক্ষিতত আমাৰ খাৰুপেটীয়া মিউনিচিপালিটি প্লাছ আমাৰ দৰং ভেটেনেৰী অফিচাৰ আৰু আমাৰ DC ডাঙৰীয়া আমাক অনুৰোধ জনালে এইটো বিহিত ব্যৱস্থা ল'ব লাগে বুলি। যিহেতু ওপৰত ইউজ কৰোঁ ওপৰত নহয় যোৱাকালি দুজন মানুহক আকৌ আহত কৰিলে। কৰি বৰ্তমান মিউনিচিপালিটিৰ প্ৰশাসনৰ পৰা গৰুটো বিহালীলৈ লৈ গৈ আছে। তাত গৰুশালাত বিহালী লৈ যোৱা গৰুশালাত সেইটো মিউনিচিপালিটিয়ে জানিব, নাইবা জিলা প্ৰশাসনে জানিব। হা নাই, বনৰীয়া গৰুটো বনৰীয়া জন্তু নহয় না, হাতী হ'লে বেলেগ কথা আছে। মই চবতকৈ আগতো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক ধন্যবাদ দিব বিচাৰিছোঁ আৰু লগতে এডমিনিষ্ট্ৰেটিভ ভেটেনেৰী ডিপাৰ্টমেণ্ট পুলিচ সকলোকে ৰাইজক আৰু আমাৰ মিউনিচিপালিটি বৰ্ডৰ এটা আমি গোচৰ দিছিলোঁ যে আমাৰ ইয়াতে ষাঁড় গৰুৱে বহুত বেছি দিগদাৰ লগাই আছিলে। এইটো এটা দুখৰ খবৰ যে আমি এজন মানুহকো হেৰুৱাইছোঁ, কিন্তু এইটো বহুত ডাঙৰ এটা আমি সবেই ডিপাৰ্টমেণ্টেল কোঅৰ্ডিনেশ্যনত আমি আজি সক্ষম হৈছোঁ আৰু ইতিমধ্যে আমি কব্জা কৰিবলৈ সক্ষম হৈছোঁ আৰু এতিয়া আমি এইটো গৌশালাত আমি বস্তুটো দিম। অলৰেডি আমি যোগাযোগ কৰা হৈছে তেওঁৰ লগত আৰু এতিয়ালৈকে বস্তুটো ছাকচেছফুলি হৈছে আৰু এই চব হোৱাৰ কাৰণে মই চবকে ধন্যবাদ জনাইছোঁ। লগতে এইটো তৎপৰতা ৰাখি ৰাইজে অলপ এলাৰ্ট হৈ পেলাই এইখিনি বস্তু আমি এলাৰ্ট ৰাখিব লাগিব, এইখিনি ইনফৰমেশ্যন দিব লাগিব। য'ত এনেকুৱা যদি কিবা ইনচিডেণ্টছ হৈ আছে আমি যিমান পাৰোঁ সোনকালে সজাগ হৈ থকাটো ভাল। এইখিনিয়ে ক'ম। আপোনাৰ এইটো হেলেমত যাব, গংগা গৌশালা। আপোনাৰ এইটো হেলেম বিশ্বনাথ ডিষ্ট্ৰিক্টত গংগা গৌশালা বুলি এটা আছে। আমি অলৰেডি NGOৰ লগত আমি খবৰ কৰিছোঁ, তেখেতসকলে এইটো বস্তুটো ভালকৈ ৰাখিব। আমাৰ টীম আমাৰ অফিচৰ ফালৰ পৰা আমি মানুহ পঠাইছোঁ আৰু এতিয়া আশা কৰিছোঁ যে চব ভালে হওক, কুশলে থাকক। হয়, সেইটো ব্যৱস্থা আমি ডেফিনেটলি কৰিম। এইটো আমাৰ ডিছকাশ্যন অলৰেডি হৈছে অফিচত আৰু এইখিনি আমি ব্যৱস্থা কৰা আমি এটা সংকল্প লৈছোঁ। হয়, ধন্যবাদ। এইটো আমাৰ একচুৱেলি এতিয়া ডিছকাশ্যন হৈ আছে। এইটো এতিয়া মই ৰাজহুৱাভাৱে জনাব নোৱাৰিম যিহেতু ফাইনেল হোৱা নাই। এইটো বিবেচনা কৰি পেলাই আমি কৰি আছোঁ অতি